বোৱাৰী বোৱাৰী এই আমাৰ সৰুটো কেনি গ'ল দেখিছিলি নি বাৰু? মা ভাইটিক মই নাই দেখা দেই, কলৈ গ'ল নাজানো। দেখিছিলো অথনি সেই আগফালৰ পৰা সেই কুঁৱাৰ পৰা পানী আনোতে দেখিছিলো চাইকেল লৈ পিনি কেনিবা এটি গৈছে, কিন্তু মই নুসুধিলো দেই ক'ত যায়। আকৌ মুখখন ফুলাবই নহয়, আকৌ পিছত আহি পিনি মোক গালি পাৰিব, কি দৰকাৰ মই কলৈ যাওঁ, কি কথা আপোনাৰ কি দৰকাৰ তেনেকে ক'ব, সেইকাৰণে মই নুসুধিলো। তাকেহে পাই, তাক লৈ যে মই বৰ চিন্তিতহে হৈছো আৰু দেই। কিনো কওঁ আৰু এতিয়া ক'লেও কথা নুশুনে, অকল মদটোপাতে থাকে। ইয়াক বাৰু বিয়াখন পাতি দিলে ভাল হ'ব নি বাৰু? সেই ছোৱালীজনী চাই নহ'লে বিয়াখনকে পাতি দিওঁ ধৰ নহ'লে। বিয়া পাতি দিয়ে নিজে দেখোন গত লাগিব পৰা নাই হয় নাই? ইমানখন এতিয়া উৎপাত কৰি থাকে, বেলেগ ছোৱালীজনী সহ্য কৰিব জানো? সেই কিছুমান ল'ৰা দেখোন সেই বিয়া চিয়া পাতি দিলে মদ পানী খাবলৈ এৰে। সেইকাৰণে ভাবিছো ইয়াকো কিজানি বিয়াখন পাতি দিলে মদটোপা খাবলৈ এৰে বা। সেইকাৰণেহে কৈছো তোক, ছোৱালী এজনীকে চাহ নহ'লে বিয়াখন পাতি দিওঁ, এজনী অনাৰ পিছত এনেও ভাল হ'ব। কিছুমান ভাল হয় বাৰু, আমাৰজন বা কি হয়, সেইকাৰণে আপুনিয়ে চাবচোন ছোৱালী তোৱালী। মনো এতিয়া ক'ত চামগে, মাহীহঁতকো ক'ব। মোৰ ভয়ে লাগে পাই এনেকুৱা ল'ৰালে ছোৱালী চাবলৈ, পিছত আকৌ বেয়া হ'ব নহয় কথাটো। তই যে তেনেকে উঠি গলিগে যে, সেই ঘৰৰ মানুহে নাচালে কোনে চাব হয়? সেই আমিয়ে চাব লাগিব। লোকেনো ক'ত চাই দিব? তই ঘৰতে যদি তেনেকে কৰা লোকে সুবিধাহে পাব। সেইকাৰণে সেই আমি দুজনীয়ে চাব লাগিব, গম পাৱ নে? সেই ভাল বুলিয়ে ক'ব লাগিব। তাক এতিয়া তই মদ খাই বুলি কবি নি ছোৱালী চাবলৈ গ'লে? মানে সেই ভাল বুলিয়ে ক'ব লাগিব ন। কিজানি আকৌ বিয়া পাতি দিয়ে আমি চব ভাল হ'ব, গম পাৱ নে? ভাল হ'ব। দেখিছো নহয়, বহুত ল'ৰা দেখিছো তেনেকে। আগৰ ছোৱাত অকল সেই ধুবাং বাংকে ইফালে যাব সিফালে যাব, পানী দুনি খাব, লাষ্টত সেই বিয়া পতাৰ লগে লগে সেই ঘৰত সোমাই দিয়ে আৰু কাম বনত মন দিয়ে। সেইকাৰণে কৈছো, আমাৰ ইয়াকো যদি বিয়াখন পাতি দিওঁ, ইও কাম বন কৰিব, গম পাৱ? মদ খাবলৈ এৰি দিব। মই হ'লে মা একো ক'ব নোৱাৰো দেই। আমাৰ এওক সুধি ল'ব আৰু দেউতাৰ লগতো আপুনি কথাটো আলোচনা কৰিব। আমি দুজনীয়ে আলোচনা কৰিলে নহ'ব নহয়। দেউতা আৰু আমাৰ এওঁ কিবা কয়। হেৰৌ তালৈ ছোৱালী এজনী চাইছো বুলি ক'লে যেনে হ'লেও তাৰ দায়িত্বটো আহিব, গম পাৱ নে? সি চাবিচোন তেতিয়া পৰাই পানী খাবলৈ এৰিব। সেই বিয়া পতাৰ পিছত দায়িত্ব বাঢ়িব। আজি বোলে মাইকী আমুকটো নাই, আনি দিব লাগিব। কাইলৈ বোলে সেই পাউদাৰ এটাহে নাই, আজি বোলে কিবা এখনহে দৰকাৰ হৈছে। সেইবোৰ আনোতে তাৰ সেইবোৰ ধান্দা এৰি দিব আৰু ঘৰখনৰ সেই কাম বন কৰিবলৈ লাগিব। তই চাবিচোন বা ভাল হৈ যাব। সেইটো কাৰণে কৈছো, গম পাৱ নে? সেই ছোৱালী এজনী চাই বিয়াখন পাতি দিওঁ, নহ'লে এনেকে থাকিলে মানে আজি ইয়াৰ লগত যাব, কাইলৈ তাৰ লগত যাব, সেই যি এটকা পাই গোটেইখিনি পানীতে উৰাব। সেই অন্ততঃ বিয়াখন পাতি দিলে মাইকীজনী আছে বুলি চিন্তা কৰিব। সেইটো কিছুমানৰ ক্ষেত্ৰত হয়, কিন্তু আমাৰ আকৌ ভাইটিয়ে আকৌ দায়িত্ব বুজি পায় নে নাপায়, মানুহজনীক আকৌ গুৰুত্ব দিয়ে নে নিদিয়ে, কেনেবাকে গুৰুত্ব চুত্ব নিদিয়ে। সেইজনী কি উত্তৰ দিম বাৰু আপুনিয়ে কওকচোন? লোকৰ ছোৱালীজনী জানো সেই চিঞৰ বাখৰ নকৰিব? আকৌ ঘৰৰ মানুহবোৰে কি ক'ব তাই ভাবক? এনেই বিয়াখন পাতিলেতো মই ভালেই পাওঁ, মোৰ লগ এটা হ'ব ইপিনে সিপিনে যাবলৈ, ক'ৰবালৈ যাবলৈ দেখোন আপোনাৰ লগত যাবলৈ দিগদাৰ হয় দুইজনী ওলাই মেলি। তেতিয়া আমি দুজনী বোলে গ'লো আৰু তেতিয়া আপুনি থাকিব পাৰিব লগতে। তেনেকে হ'লে আৰু দুইজনী কেনিবা এটি গ'লে আপুনি ঘৰখন ৰখিব পাৰিব, ভালেই হ'ব। কিন্তু এতিয়া আমাক আকৌ ককাইদেৱে কি কয়, তেওঁৰ ওপৰতহে চব নিৰ্ভৰ কৰিব, বিয়া পাতো বুলি কয়ে নে নকয়ে নে। বিয়া নেপাতিলে হ'ব নি? তহঁতি কিমান দিন চাবি? আৰু মই থকালৈকে যেনিবা মই চাম, পিছত চোৱা পিছে কি কৰিব সি? কি কৰিব? এনেকে পানী দুনি খাই ফুৰিব, এই যেতে যি টি মাত মাতিব, সেই কোনেও দেখিব নোৱাৰা হ'ব। সেই সোপা এটা বুলি সহ্য কৰি থকাতকে বিয়াখন পাতি ভালকে চলি থকাই ভাল। সেইটো ভালেই হ'ব তেনেকে হ'লে, পাতিব লাগে আৰু ঘৰ গোটেইকেইটাই। চাবিত দিয়ক গাড়ীখন, তেল অকণ ভৰাই আনোগে। চাবিটো নিবা বাৰু, আহাচোন। সেই আমি মায়ে কথা এটা পাতি আছো তোমাৰ বিষয়ে। কি কথা কি পাতিছা মা? কিনো পাতিবি আৰু, সেই তোৰ বিয়াখনৰ কথাকে পাতিছো। ভাবিছো বোলো তোকো সেই নাকিডাল লগাই দিওঁ আৰু, ইমান এনেকেনো কিমান দিন থাকিবি? সেইকাৰণে বিয়াখন পাতি লোৱাই ভাল। সেইকাৰণে নবৈ মই পাতিছো, ক'ৰবাত ছোৱালী এজনীকে চাই বোলো বিয়াখন পাতি দিওঁ। তই আকৌ কি ক? তাতে মোৰ বিয়াৰ কথা চিন্তা কৰিলি যে, মোৰ বয়স নাই হোৱা নহয়, 27 বছৰমান হৈছেহে। বয়স নাই হোৱা বাৰু, কিন্তু হেৰি আকৌ ক'লে বেয়া নাপাবা ভাইটি, তুমি সেইবোৰ খাই পিনি তোমাৰ বয়সটো অকণমান হোৱা লিখীয়া লাগিছে, গম পোৱা নে? সেইবোৰ অকণমান এৰিবা আৰু বিয়াখন পাতিলো। মোৰ বৰ আমনি লাগিছে। অকলে নবৌৰ কাৰণে পাতাচোন, লগ এটা লাগে নহয়। মই এতিয়া অকলে কি কৰিম চোৱাচোন, দিনটো অকলে মাৰ লগতনো কি পাতিম? এই লগ সমনীয়া এজনী হ'লে ভাল হ'ব, ইপিনে সিপিনে যাবলৈও। মা আছে, দেউতা আছে, অকমানিটো আছে, দাদা আছে, আৰু কিহৰ লগত লাগে? মই এতিয়া বিয়া পাতিব নোৱাৰো। আপুনি সেই লগৰ ওচৰৰ লগত ফুৰিবলৈ যাব, মই আনি কি খুৱাম? কি খুৱাম কি? সেই ককাৰে বিয়া পাতিলে এতিয়া কি নবৌয়ে খোৱা নাই নেকি? তেনেকে যে কৈছ তই, সেই বিয়া পাতিব লাগিব। আমি কি খাইছো সেয়াকে খাব আকৌ। তই এনেকে কি তেনেকে থাকিম বুলি ভাবিছ নেকি? পাতা বিয়াখন পাতা, একো নহয়। কি আৰু খাবলৈ টান হোৱা নাই নহয়, ঘৰতে খেতি বাৰী কৰোৱে, আকৌ সেই কি কয় বাম খেতিও আছে, দুইজনে কৰিম কিবা এটা। হাঁহ কুকুৰা পুহিম, আজিকালি হাঁহ কুকুৰা পুহি পিনি কিমান মানুহ একদম স্বাৱলম্বী হৈছে। তাৰপৰা নহ'লে গাহৰি দুটামান পুহিম, তুমি কচু কাটি আনিবা। মই কচু কাটিবলৈ নাই, গাহৰি পুহিবলৈ নাই, দৰকাৰ হ'লে মই বিয়াও নাপাতো। তই ইটোও নক, কি কৰিম বুলি ভাবিছ তেতিয়াহ'লে? আমি সেইবোৰ নাজানো। সেই নবৈ মই ছোৱালী ঠিক কৰিলোৱে, আৰু তলে ছোৱালী এজনী চাইছোৱে, গম পাৱ নে? সেইকাৰণে আমি তোক বিয়া পাতি দিমেই, তই কি কৰ নাজানো। নুসুধাকে সেইবোৰ নকৰিবি দেই। মই একো কৰি খুৱাবলৈও নাই, মই আনিবলৈও নাই।
ভাইটি তেনেকে নকবা আকৌ। মা দেউতাই তোমাৰ বিয়াখনৰ কাৰণে কিমান চিন্তা কৰি আছে, তোমাৰ ঘৰখন পাতি দিওঁ বুলি। তেনেকে নকবা মা দেউতা। মই এইবোৰ কৰিব নাই দেই, আপোনালোক দুইজনে যি কৰা কৰি থাকিব, মই কঠিয়ানি চাব যাওঁ। ঐ গম পাইছনে, তাৰ মন এটা আছে। সি এতিয়া সেই লাজতে কৈছে নেপাতো বুলি। গম পাওঁ, আমি তলে তলে ছোৱালী চোৱাহে কথা, সি বিয়া পাতিব। মা হয় হয়, মনটো আছে বিয়াখন পাতিবলৈ, মিছাই গৈছে দেখিছে নাই। পিছে ছোৱালীজনীকনো কি কি দি আনিব ন? আৰু যে আপুনি ছোৱালী চাই থৈছো বুলি কৈছে, ক'ত চাই থৈছে? এনেই কৈ দিলে যে। এই ছোৱালী ঠিক কৰা মানে এনেই আলেং আলেংহে চাই থৈছো। সেই আমাৰ যে ৰুমি সিহঁতৰ সেই কাষৰ মানুহ ঘৰ ছোৱালীজনীৰ কথা ভাবি আছো। তাই আকৌ ছোৱালীজনী বৰ ভাল নহয় গম পা নে, বৰ ঠাণ্ডা, আৰু বোলে কামে বনেও বোলে বৰ ভাল বোলে। সেইকাৰণে মনে মনে ভাবি থৈছো তাইকে বোলো অনাটোৱে ভাল হ'ব নেকি। আৰু তাতে মাক বাপেকেও সেই বিয়া দিব বুলি কোৱা শুনিছিলো। সেই কি বুলি কৈ সুধিছিলে নি আপুনি আমাৰ ভাইটিলে? পিছে যদি বিয়াখন ঠিক হয়গে কি কি দি আনিব? সেই কি দি আনিম মানে আৰু সেই আঙুঠি এটাই ফুলি এযোৰে দিয়ে আনিম আৰু। তোক যেনেকে আনিছো তাইকো তেনেকেই দিম আৰু। তই এতিয়া সেয়া দেখা নাই জানো গাহৰি চাহৰি পুহি কেনেকে সেই বস্তুকেইটা লৈছ। পিছত তাইও ল'ব আৰু। সেইবোৰ দেখোন পিছত ঢেৰ লৈ থাকিব পাৰিব। মানুহটো যদি স্বভাৱটো ভাল হয়গৈ, কিবা কিবি এটা যদি পুহি বিক্ৰী কৰিব পাৰে, তাই তেতিয়া সেই ফুলি এযোৰ কি দুযোৰো ল'ব পাৰিব। আৰু ভকত দুজনমান লৈ যাম আৰু, বিয়া হিচাপে নেপাতো আৰু। ভকত দুজন লৈ আৰু সেই কাপোৰ এযোৰে ফুলিযোৰে আঙুঠিটোৱে পিন্ধা সেইদেই লৈ আহিমগৈ। মা আপুনি যদি আঙুঠিয়ে ফুলিয়ে যোগাৰ কৰি থৈছে, যেনে তেনে খাৰু এযোৰ আমি দি দিম আকৌ। ভালেই হ'ব তেতিয়া, আৰু চেইনডাল নালাগে আৰু, পিছে পৰে তাই বনাই ল'ব হয়নে? সেইটোহে, তই যদি খাওঁযোৰ দিম বুলি কৈছই, আৰু দেখোন মিতিৰ কুটুমবোৰ আছেই, সিহঁতেও বা কিবা এটা দিয়ে বা শেষৰ বিয়া বুলি ক'ব নোৱাৰি নহয়। তাৰপিছত আৰু ছোৱালী অনাৰ পিছত গাঁৱতে সেই ভালকে খানা এটা দি দিম আৰু হৈ যাব আৰু, গম পাওনে? আৰু এতিয়া পাৰিলে মানে এই আহিনতে বিয়াখন ঠিক কৰি পেলোৱা ভাল হ'ব নেকি, বৰষুণ চৰষুণো এৰিবগে। তেতিয়াহ'লে আপুনি সেই মাহিলে ফোনটো লগাই দিম, সোনকালে কথাটো ক'ব, নহ'লে আকৌ বেলেগ কোনোবাই কথা ঠিকেই কৰিবগৈ। আজিকালি যিহে ছোৱালী পাবলৈ নাই গম পাই নে, চবে ঠিক কৰি থয় নহয়। সেই মাহীয়ে এদিন শুনোৱাই থৈছিলে, এতিয়া তাতে মাহীয়েক ক'ব লাগিব কথাটো ভালকে পাতি মেলি ক'বলৈ। আৰু হেৰি নহয়, আৰু দৰা ছোৱালী ঘৰত ভালকে কৈ দিব লাগিব, গম পাইছনে? আমি আকৌ বস্তু গোটেইখিনি দিব নোৱাৰো, অকল ফুলিযোৰে আঙুঠিতে খাওযোৰহে দিম, চেইনডাল আকৌ দিব নোৱাৰো। সেই বুলি কথাটো কৈ দিব লাগিব। পিছত আৰু আহি পিনি আৰু খানাটো ইয়াতে ঠিক কৰি পেলাব লাগিব, ভকত কেইজনমান গোটাই আৰু গাঁৱৰ ল'ৰাবোৰক মাতি সেইদে খানা এটা দি দিম আৰু, নে কি ক? তেনেকেই ভাল হ'ব, ইমান ডাঙৰ কৰিব নালাগে নহয়, পইচা পাতি কথাও আছে নহয়। সেইখিনিতে ভালেমান খৰচ হ'বগে মা, গম পাই নাই মিতিয়ে কুটুমে। হ'বতো আকৌ, কেলে গাঁৱৰ ওচৰৰ মানুহখিনি আহিব নহয়। তই অকল সেই তাৰ লগৰকেইটাকে মাতি থব নোৱাৰ নহয়। আৰু চবেই সুধিয়ে থাকে ইয়ানো বিয়াখন কেতিয়া পাতিবি কেতিয়া পাতিবি। এতিয়া বিয়া বুলি কোৱা মাত্ৰক মানুহ উঠি পুৰি আহিব, সেইকাৰণে নকলে ভাল নহব নহয়। গোটেই গাঁওখনকে মাতি দিব লাগে, গম পাওনে? মাতি থাকিবি, কিন্তু খানাটো ছাগলী মাংস দিব লাগিব। কি তই ছাগলী মাংসহে বিয়া পাত? ছাগলী মাংস খোৱাহে বিয়া পাত? হেৰৌ, ছাগলী মাংস লোৱাতকে তাৰ বুলি তই সেই মানুহজনী কাপোৰ এযোৰকে দিব পাৰিবি। সেই ব্ৰইলাৰকে খোৱাবি। আজিকালি দেখা নাই ব্ৰইলাৰ দামো কমিছে। সেইটো কথা নহয়, মোৰ সন্মানৰ কথা আছে। সেই ছাগলী মাংস নোখোৱালে তোৰ সন্মানটো নাথাকিব নি? হ'ব দে আৰু, তেতিয়াহ'লে সেই ঘৰৰে ছাগলী দুটা আছিলে, সেই চাপৰ তাপৰ খুৱাই শকত কৰি থৈছিলো, সেইকেইটাকে খুৱাই দিব লাগিব আৰু, নহ'লে আকৌ তোৰ সন্মানটো যাব যে। হ'ব দিয়ক মা, ছাগলীকেইটা খুৱাই দিব। ভাইটিয়ে বিয়াখন পাতিবলৈ মন আছে, গম পালো নহয়, ভিতৰত শুনি আছে আপুনিয়ে মই কি পাতিছো। এই কেনেবাকে কিবা গোটাই থৈছে নি সোধক আকৌ, ঘৈণীয়েকক কি দিব? মানুহজনী বুলি ক'লে ভাল লাগিব নবৌ। ঘৈণীয়েক বুলি ক'বলৈ নিদি। ওলাই নাযাওঁ, তেল খাব নাযাওঁ নবৌ, নালাগে চাবি। হ'ব, নভৌ আস্তি হ'ব, যোৱা। দেখিছ, বিয়া কথা কওঁতে সি ঘৰৰ পৰা নাযায়েই বোলে, ওলাই নাযায়েই, ঘৰতে থাকে হেনো। কেনেবাকে বিয়া পাতিবলৈ হলে আৰু কি হব ঠিকেনেই নাই। তই কৈছিলিহে সি হেৰি বিয়া পাতিলে চিধা হব জানো? এতিয়াই চিধা হল, বিয়াৰ নাম শুনোতেই চিধা হল। বিয়া আৰু ঠিক কোৱাহে কথা আৰু দেই। মা, যি দেখিছো বিয়াখন চাগে পাতিবলৈ কবলৈ নিজে লাজ কৰে চাগে, গম পাই নাই? আমাৰ আগত কি বুলি নকব আৰু, নবৌয়েক নহয় জানো মই, সেইকাৰণে চাগে কবলৈ বেয়া পায়, সেইটো কথা। এতিয়া ভালেই পাইছে, ভালেই হৈছে, অকমান হেৰি ঠিক হৈছে। আজি ককায়েকে আহি কথাটো শুনি ভালেই পাব আৰু দেই। তাকেহে, এনেকে যদি ঠিকে থাকে আৰু, মই হলে ভালকে উশাহটো এতিয়াহে লব পাৰিম, গম পাইছনে? ইয়ালেহে মোৰ চিন্তা আছিলে, ইও দেখিছো ঠিক হৈছেগে যেনেই পাইছো আৰু। এতিয়াও চিন্তা নাই আৰু, ডাঙৰটোৰ কাৰণেতো চিন্তা কৰিবলৈ দৰকাৰেই নাই। ইও যদি ভালকে ঘৰখন ধৰি খাব পাৰে আৰু, মই আৰু শান্তি আৰু দেই। মই যি দেখিছো ঠিকেই হ'ল আৰু, আপুনি চিন্তা কৰিব নালাগে আৰু ইমানকে, গম পায়নে? সেয়াহে পাই, নালাগে আৰু দেই। হেৰি তইও গধূলি সময়ত মাহীলৈ ফোনটো লগাই দিবি দেই। লগাই দিম, মোৰ মনটো ভাল লাগিছে এতিয়া শুনি।